আপোনালোকৰ সমস্যাসমূহৰ সন্দৰ্ভত আমি কথা পাতিবৰ বাবে আজি আমি পুনৰ উপস্থিত হলোঁ আমাৰ সৈতে আজি উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ং দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি আজিও তেনেহ'লে ৰাশিফলৰ মাজলৈ যাম তাৰ পূৰ্বে আমি গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ হয় আজি ৰবি বুধ শুক্ৰ আৰু বৃহস্পতি বৃষ ৰাশিত বহি আছে লগ্ন হ'ল মিথুন লগ্ন কেতু কন্যা ৰাশিত বহি আছে ৰাহু আজি মীন ৰাশিত বহি আছে শনি কুম্ভ ৰাশিত আজিৰ দিনটো চন্দ্ৰ আৰু মংগল মেঘ ৰাশিত বহি আছে আজি তিথি কৃষ্ণা চতুৰ্দশী গণ্ড যুগ ক্ষুদ্ৰ বৰ্ণ মৃগশিৰা নক্ষত্ৰ আজি নৰগণ যাত্ৰা নাই আজিৰ দিনটো তৈজস্পৰ্শ দুখ আছে দেৱগুণো আছে শুভকৰ্ম নাই আজি মাছ মাংস তেল আদি খোৱা নিষেধ আৰু আজিৰ দিনটোত প্ৰায়শ্চিত্ত কৰা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মই মেঘ ৰাশিৰ ফলাফল ক'ম এখন কাৰ্ড হৈছে কাপছ আনখন কাৰ্ড হ'ল ওৱান্স এই দুখন কাৰ্ড মতে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি খৰচা পাতি বৃদ্ধি হ'ব কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ ৰাজনীতিত বিশেষ সতৰ্কতা অৱলম্বন কৰক আজি বিদ্যাত নতুন সুযোগ প্ৰেমত বাধা আছে হোৱাইট কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব ব্লু কালাৰ এতিয়া হওক বৃষ ৰাশিলৈ টৰাছ চৰ্টছ এণ্ড চেৰিয়ট এই দুখন কাৰ্ড মতে আজি কৰ্মস্থানত বাধা কম থাকিব স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক দাম্পত্য জীৱনত শান্তি বজাই থাকিব বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় প্ৰেমত মধ্যম ফল ব্যৱসায় বাণিজ্যত উন্নতি হ'ব পাৰে লাকি কালাৰ হ'ব ৰেড কালাৰ আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ আজিৰ দিনটোত পাৰিলে ৰাতিপুৱাৰ ভাগতে দেৱী মন্দিৰত শৰাই এভাগ আগবঢ়াওক এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি আশা কৰা মতে বিভিন্ন যোগাযোগ আদিত উন্নতি নহ'ব পাৰে শৰীৰৰ প্ৰতি লক্ষ্য ৰাখক যত্ন কৰক মনৰ আশা পূৰণ হ'ব আজি আৰ্থিক দিশত মধ্যম ফল পাব কৰ্মৰ ক্ষেত্ৰত শুভ ফল বিদ্যাৰ্থীসকলে নতুন সুযোগ লাভ কৰিব পাৰিব লাকি কালাৰ হ'ব য়েলো আনলাকি কালাৰ হ'ব পিংক কালাৰ আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে গুৰুদেৱক সেৱা কৰক এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি কথা বতৰাত সজাগ থাকক ব্যৱসায় বাণিজ্যত বাধাৰ যুগ আছে আজি আৰ্থিক দিশত খৰচা পাতি বৃদ্ধি পাব পাৰে আজি কলা ঘোঁৰাৰ নাল মধ্যমাত পিন্ধক সা সম্পত্তি তেতিয়াহে প্ৰাপ্তিৰ যুগ হ'ব যান বাহনৰ পৰা সতৰ্কতা অৱলম্বন কৰক আজিৰ দিনটোৰ লাকি কালাৰ হ'ব ব্লু আনলাকি কালাৰ হ'ব পাৰ্পল কালাৰ দাদা আমি এখন পত্ৰ এইখিনিতে লৈ লওঁ পত্ৰখনত লিখিছে যে বিভিন্ন বাধাৰ পৰা মুক্তি আৰু ইনকাম চ'ৰ্চ বৃদ্ধিৰ বাবে কেনেধৰণৰ উপায় আছে আপোনাক কিছু উপায়ো তেওঁ দিবলৈ কৈছে অকাৰণে যদি বিভিন্ন বাধাৰ সৃষ্টি হয় আপোনাৰ কাম কাজত যদি সফলতা নাহে তেতিয়া ঘৰ নতুবা ব্যৱসায় স্থানত আপুনি বগা তুলসীৰ গছ ৰুই সন্ধিয়াৰ সময়ত ঘিউৰ চাকি সদায় জ্বলাব আৰু বিভিন্ন বাধাৰ পৰা আপুনি তেতিয়াহে মুক্তি লাভ কৰিব পাৰিব কেৱল বৃহস্পতিবাৰে চাকি গছৰ তলত অকণমান ধান দি ল'ব আৰু লক্ষ্মীৰ পাঁচালি পঢ়িব সদায় মনত ৰাখিব চাকি বন্তি দিয়াৰ আগত তুলসীৰ তলটো গংগাজলেৰে ভালদৰে ধুই ল'ব তাৰ পাছতে কামখিনি কৰিব নিশ্চয় ফল পাব ধন্যবাদ উপকৃত হ'ব তেওঁ নিশ্চয়কৈ আমি তেনেহ'লে আগবাঢ়ো ৰাশিফলৰ মাজলৈ এতিয়া সিংহ ৰাশি পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত সফলতা লাভ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব পাৰে শৰীৰত দুৰ্বলতা থাকিব কোনোবাই শুভ সংবাদ লাভ কৰিব পাৰিব বিদ্যাত অশুভ ফল প্ৰেমত সাৱধান দিনটোৰ লাকি কালাৰ হ'ব অৰেঞ্জ আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ এতিয়া কন্যা ৰাশি চৰ্টছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে ব্যৱসায় বাণিজ্যত লাভৱান দাম্পত্য জীৱনত চিন্তা থাকিব আকস্মিক দুৰ্ঘটনাৰ পৰা সাৱধান বিদ্যাত ভবামতে ফল নাপায় প্ৰেমত শুভ ফল লাকি কালাৰ হ'ব ব্লেক কালাৰ আনলাকি কালাৰ হ'ব মেৰুণ কালাৰ এতিয়া আহিছোঁ তুলা ৰাশিলৈ পেণ্টাকলছ এণ্ড পেজ অফ পেণ্টাকলছ লিব্ৰা আজি যান বাহন ক্ৰয়ৰ যুগ কৰ্মৰ ক্ষেত্ৰত পদোন্নতি আৰ্থিক চিন্তাৰ মাজেদি কিছু অনুকূলতা বিদ্যাত মধ্যম ফল শৰীৰ শুভ ব্যৱসায় বাণিজ্যত শুভ প্ৰেমত মতানৈক্য থাকিব লাকি কালাৰ হ'ব চিলভাৰ কালাৰ আনলাকি কালাৰ হ'ব ৰেড কালাৰ এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি আপোনাৰ চেষ্টা বা যত্ন কিছু কামত লাগিব ধৰ্মীয় চিন্তাই অনুপ্ৰাণিত কৰিব ধন খৰচা পাতি আজি বৃদ্ধি পালেও হাতলৈ টকা পইচা আহিব ব্যৱসায় বাণিজ্যত লাভৱানৰ যুগ বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় আজি দান ধ্যান কৰক ভাল ফল পাব প্ৰেমত অশুভ ফল দিনটোত লাকি কালাৰ হ'ব গ্ৰীণ আনলাকি কালাৰ হ'ব ব্লু কালাৰ
দাদা আমি বিষয়ৰ মাজলৈ আহোঁ বিষয় কি লৈ আহিছে আজি আজিৰ বিষয়টো হ'ল সুগন্ধকমণি এনেধৰণৰ এটা ৰত্ন যোন ৰত্নটো যদি আপুনি পিন্ধিব পাৰে আগৰ দিনত কিন্তু সুগন্ধকমণি পিন্ধিছিলে সকলোৱে তেতিয়া যথেষ্ট শুভ ফল আপুনি আশা কৰিব পাৰে সৌগন্ধকমণি ইতিহাসে দাঙি দিয়ে যে মানুহে যেতিয়া সৰ্বপ্ৰথম ৰত্ন ব্যৱহাৰ কৰিছিলে সৌগন্ধকমণি বাদ দি বাকী ৰত্নবোৰৰ অজ্ঞাত আছিলে বৈজ্ঞানিকসকলৰ মতে বহু লক্ষ বছৰ আগতে নৈসৰ্গিক বিপৰ্যয়ত বহু পৰ্বতযুক্ত ভূভাগ জীৱ জন্তুৰ সৈতে ভূগৰ্ভত নামি যাওঁতে অধুনালুপ্ত পৰ্বতবৃক্ষ ধূনাৰ দৰে সুগন্ধযুক্ত আঠা ৰস মাটিৰ চাপত ওলাই আহি সৰু বৰ নানান আকাৰৰ সৌগন্ধিক মণিত পৰিণত হয় জাপান মেক্সিকো ৰোমানিয়া ৰাছিয়া UK ইত্যাদি দেশত এই ৰত্ন পোৱা যায় কম বেছি শতকৰা ৭৮% কাৰ্বন 10% হাইড্ৰজেন 10% অক্সিজেন 3-4% সাকচিনিক এচিডৰ সংমিশ্ৰণ এই ৰত্ন সকলো ধৰণৰ নকাৰাত্মক শক্তিক অৱশোষিত কৰি ব্যক্তিৰ জীৱনলৈ সকাৰাত্মক শক্তি কঢ়িয়াই আনে সৌগন্ধকমণি ধাৰণে জ্যোতিষশাস্ত্ৰ মতে বিশ্বাস কৰা হয় যে দাঁতৰ সুৰক্ষা মূৰৰ বিষ চৰ্দি আদি প্ৰতিৰোধ কৰে বৃহস্পতিৰ উপৰত্ন হিচাপে ধাৰণ কৰিব পাৰে হালধীয়া আৰু ৰঙা ৰঙত উপলব্ধ হয় এই ৰত্ন ধাৰণে বৌদ্ধিক ক্ষমতা বঢ়োৱাৰ লগতে স্মৃতিশক্তি বঢ়ায় সৌগন্ধিকমণি সৌভাগ্য আকৰ্ষণৰ ৰত্ন হিচাপে বিশ্বাস কৰা হয় আৰু এই যেটো মণি সুগন্ধক মণি নহয় জানো এই মণিটো কেনেদৰে পৰিধান কৰিব লাগে বা ইয়াৰ উপকাৰিতাসমূহ কেনে ধৰণৰ লোকসকল যেটো বিভিন্ন ধৰণৰ সমস্যা তেওঁলোক ভুগিয়ে থাকে আৰু সেই সমস্যাসমূহৰ বৰ্তমান সমস্যা দেখিবলৈ পোৱা গৈছে যে বাস্তুশাস্ত্ৰই হওক বা জ্যোতিষসন্মত তেওঁলোকে সমাধান বিচাৰে নিশ্চয়কৈ সকলো উপকৃত হ'ব আমি তেনেহলে আনকেইটা ৰাখি ফলৰ মাজলৈ যাওঁ হয় এতিয়া আহিছোঁ দুখন কাৰ্ডলৈ সোৰ্স এণ্ড সোৰ্স ধনুৰাশি চেৰিটেৰিয়াছ সকলৰ বাবে আজি প্ৰায়বোৰ কথাতে মন নিদিয়া ভাল হ'ব মূল কথাৰ প্ৰতি আজি মন দিয়ক শৰীৰ মধ্যম ঘৰুৱা দিশত শান্তি বজাই থাকিব আজি বিদ্যাত শুভ ফল ব্যৱসায় বাণিজ্যত কিছু লোকচান আজি প্ৰেমত সফলতা আহিব লাকি কালাৰ হ'ব পিংক কালাৰ আনলাকি কালাৰ হ'ব য়েলো কালাৰ এতিয়া আহিছোঁ মকৰ ৰাশিলৈ কেপ্ৰিকন সোৰ্স এণ্ড টেম্পাৰেন্স এই দুখন কাৰ্ড মতে আজি মনৰ অস্থিৰতা থাকিব গণেশ মন্দিৰত বুন্দিয়াৰ লাড্ডু আগবঢ়াওক ভাল হ'ব আজি বিভিন্ন চিন্তাৰ মাজত হঠাৎ কিছু সুখ সন্তানৰ হ'ব আজি সন্মান প্ৰাপ্তিৰ যুগ বিদ্যাৰ্থীসকলৰ বাবে চিন্তা থাকিব দাম্পত্যই অসুস্থতা দেখা যায় আজি প্ৰেম আৰু দাম্পত্য জীৱনত অৱশ্যে মধ্যম ফল লাকি কালাৰ গ্ৰীণ আনলাকি কালাৰ ব্লেক কুম্ভ ৰাশি একুৰিয়াছ সোৰ্স এণ্ড সোৰ্স এই দুখন কাৰ্ড মতে আজি প্ৰিয় বন্ধুৰ পৰা সহায় সহানুভূতি লাভ কৰ্মৰ ক্ষেত্ৰত জটিলতা থাকিব ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ বিদ্যাত মধ্যম ফল পত্নী ভনীৰ লগত মতবিৰোধ প্ৰেমত বাধা আহিব পাৰে লাকি কালাৰ হ'ব পাৰ্পল কালাৰ আনলাকি কালাৰ হ'ব সিলভাৰ কালাৰ এতিয়া আহিছোঁ মীন ৰাশিলৈ ওৱান্স এণ্ড কিং অফ সোৰ্স এই দুখন কাৰ্ড মতে আজি শৰীৰ বা মনৰ সংঘাত দেখা যায় কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ ব্যৱসায় বাণিজ্যত বাধা আহিব পাৰে আজি হাতলৈ টকা পইচা অহাৰ সম্ভাৱনা অসম্পূৰ্ণ কাজ আজি সম্পূৰ্ণ হ'ব বিদ্যাত শুভ ফল প্ৰেমত শুভ ফল মেৰুন কালাৰটো লাকি কালাৰ আনলাকি কালাৰ হ'ব গ্ৰে কালাৰ ধন্যবাদ জনাইছো দাদা আৰু আপোনালোকে প্ৰতিদিনে পোৱা এই সমস্যাতে আমাক পাব আৰু আপোনালোকৰ যদিহে কিছু সমস্যা আছে সেই সমস্যাসমূহ আপোনালোকে পত্ৰযোগে প্ৰেৰণ কৰিব পাৰে নাইবা হোৱাটছআপ কৰিব আৰু তেওঁৰ যিহেতু ঠিকনাটো আমি ইতিমধ্যে টেলিভিছনৰ স্ক্ৰীনত দিছোঁ সেই ঠিকনাটোলৈ আপোনালোকে আহি তেওঁৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰে দাদা আপুনি এবাৰ ঠিকনাটো জনাই দিব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নাম্বাৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyan.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰাই বিদায় লৈছোঁ চাই থাকিব প্ৰাগ নিউজ ধন্যবাদ